নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যে খবৰ কেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কিন্তু ডেফিনেটলি কৰি থৈ যাব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। আহি আছে 31 আহি আছে 1 জানুৱাৰী। বহুতো নিয়ম সলনি হ'ব এতিয়া আমাৰ অসমত। তো 31ৰ পূৰ্বে আপোনালোকে কিন্তু গাড়ীৰ যদি কিবা ইন্স্যুৰেন্স কৰিব লগা আছে, পলিউশন কৰিব লগা আছে, ৰোড টেক্স ভৰিব লগা আছে, সকলোবিলাক ক্লিয়াৰ কৰি লওক। কিয় কৈছো জানেনে? কাৰণ এতিয়া অসম আৰক্ষীৰ ওচৰত আহি পৰিছে কেইটামান অত্যাধুনিক সা-সঁজুলি, যি কেইটাৰ জৰিয়তে আপোনালোকৰ গাড়ীখন এতিয়া অতি সহজতে ডিটেক্ট কৰিব পাৰিব যে আপোনাৰ গাড়ীখন অভাৰ স্পীডত গৈছে নেকি, আপোনাৰ গাড়ীখনৰ ইন্স্যুৰেন্স আছে নে নাই, আপোনাৰ গাড়ীখনৰ পলিউশন আছে নে নাই, আপোনাৰ গাড়ীখন ৰোড টেক্স পৰিশোধ কৰা আছে নে নাই, এই বস্তুবিলাক এতিয়া অসম আৰক্ষীয়ে অতি সহজতে ডিটেক্ট কৰিব পাৰিব। আগতে কি হয়, আপোনাৰ গাড়ীৰ ইন্স্যুৰেন্স পলিউশন আছে নে নাই চাবৰ কাৰণে তেওঁলোকৰ এপছ বিলাকত আপোনাৰ গাড়ীৰ নাম্বাৰটো এন্টাৰ কৰি চাব লাগে, আৰু বহুতে এই সিস্টেমটো নাজানে। কিন্তু এতিয়াৰে পৰা অটোমেটিকলি সেই বস্তুবিলাক ডিটেক্ট কৰিব। আৰু 31 ডিসেম্বৰৰ দিনাখন যদি সুৰাপান কৰি কেনেবাকে গাড়ী চলায়, তেনেহলে কম বয়সৰ ল'ৰা ছোৱালীয়ে সুৰাপান কৰি গাড়ী চলালে বা কম বয়সৰ ল'ৰা ছোৱালীয়ে যদি গাড়ী চলায়, তেনেহলে 25,000 টকা জৰিমনা আৰু 3 বছৰ পৰ্যন্ত জেল হ'ব বুলি জনাইছে। গতিকে আপোনালোক কিন্তু সাৱধান দেই, সিট বেল্ট নলগাকৈ গাড়ী নচলাব, হেলমেট পৰিধান নকৰাকৈ বাইক নচলাব। তাৰ লগতে আপোনালোকৰ যদি ইন্স্যুৰেন্স, পলিউশন, ৰোড টেক্স এইবিলাক যদি পৰিশোধ কৰিব লগা আছে, তেনেহলে সোনকালেই পৰিশোধ কৰি লওক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত ইউটিউবত ভিডিঅ' আপলোড কৰি যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিব পৰা যায়। আমাৰ ভাৰতবৰ্ষৰ অধিকাংশ নৱপ্ৰজন্ম এতিয়া সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰ, মানে ফেচবুকত বা ইনষ্টাগ্ৰামত বা ইউটিউবত ভিডিঅ' আপলোড কৰি তেওঁলোকে ঘৰ চলাই আছে আৰু খুব ভাল টকা উপাৰ্জন কৰি আছে। তাৰে বহু উদাহৰণ আমাৰ অসমৰে আছে। বহুতো এনেকুৱা যুৱক যুৱতী আছে যিসকলে মাত্ৰ ইউটিউবতে ভিডিঅ' বনায়, তাৰ বাহিৰে একো কাম নকৰে। তেওঁলোকৰ গাড়ী মটৰ, বেংক বেলেঞ্চ তেওঁলোকে খুব সুন্দৰকৈ চলি আছে। আৰু বৰ্তমান নৱপ্ৰজন্মৰ কাৰণে ইউটিউব এটা বেষ্ট ইনকম সোৰ্সেছ হৈ পৰিছে। কিন্তু যিমানেই সহজ ইউটিউবৰ পৰা পইচা উপাৰ্জন কৰাটো, সিমানেই কিন্তু আকৌ ষ্ট্ৰিকো ইউটিউব। যদি অকণমান খেলিমেলি কৰে, আপোনাৰ বছৰ বছৰ ধৰি কৰা কামৰ সকলোবিলাক পানীত পৰি যাব। ইউটিউবৰ পৰা যদি কেনেবাকৈ কিবা গাইডলাইন ষ্ট্ৰাইক আহে বা কোনোবাই যদি ষ্ট্ৰাইক মাৰি দিয়ে, আপোনাৰ চেনেল বৰবাদ। বছৰ বছৰ ধৰি কৰা কাম আপোনাৰ পানীত মিলি যাব। এতিয়া এই কামবিলাক কেতিয়াবা পলিটিচিয়ান সকলেও কৰে, কেতিয়াবা কোনোবা বেলেগ ক্ৰিয়েটৰ বিলাকেও মানে কৰি দিয়ে এনেকুৱা ধৰণৰ কামবিলাক। তো তাৰ ওপৰতেই যোৱাকালি আমাৰ ভাৰতৰ এজন এমপি, আপোনালোকে হয়তো চিনি পায়, ৰাঘৱ চাড্ডা বুলি কয় তেখেতৰ নামটো, পৰিণতি চোপ্ৰাক বিয়া পাতিছে। তো তেখেতে কৈছে যে এনে ধৰণৰ পলিচিবিলাক অকণমান চেঞ্জ কৰাৰ দৰকাৰ আছে। যেতিয়াই নেকি কোনো এজন পলিটিচিয়ানৰ ওপৰত বা কোনো এটা বিষয়ৰ ওপৰত যেতিয়া কোনোবা এজন ইউটিউবাৰে বা সোশ্যাল মিডিয়া কন্টেন্ট ক্ৰিয়েটৰে যেতিয়া নেকি এটা ভিডিঅ' বনায় আৰু সেই ভিডিঅ'টো যদি আপত্তিজনক হয়, লগে লগে তেখেতৰ চেনেলটো ডিলিট কৰোৱাই দিয়া হয়। আৰু সেই যুৱকজনে কিন্তু সেই চেনেলটো গঢ় দিবৰ কাৰণে বহু বছৰ লগাইছে, আৰু তেখেতৰ সেই চেনেলটোৱে মেইন ইনকম সোৰ্সেছ। গতিকে চৰকাৰে এই বস্তুবিলাক চেঞ্জ কৰিব লাগে। ক্ৰিটিচিজম কৰিছে বা ধৰি লওক তেখেতে কিবা এটা বেয়া কাম কৰিছে, তেখেতৰ চেনেলটো ডাইৰেক্টলি উৰাই দিব নালাগে, বা তেখেতলোকক দাবী ধমকি জনাই তেখেতলোকৰ চেনেলটো ষ্ট্ৰাইক মাৰি উৰাই দিব নালাগে বুলি তেখেতে এটা অনুৰোধ জনাইছে। তেখেতে লোকসভাত এই সম্পৰ্ক জনাইছে যে তেওঁলোকৰ সেইটো এটা মেইন ইনকম সোৰ্সেছ, আৰু তাৰ পৰাই ল'ৰা ছোৱালীবিলাক চলি আছে এতিয়া। গতিকে তেওঁলোকৰ যদি চেনেলটো এবাৰ এটা ভুলৰ কাৰণে উৰাই দিয়া হয়, তো তেওঁলোকৰ জীৱনটো লাইফটো বৰবাদ হৈ যায়। ইমান দিনৰ কৰা কষ্ট তেওঁলোকৰ বিফলে যায়। তো তাৰ কাৰণে যাতে চৰকাৰে ভাল পদক্ষেপ লয়, সেই সম্পৰ্কত লোকসভাত তেখেতে এই সম্পৰ্কত প্ৰশ্ন উত্থাপিত কৰিছে। গতিকে মোৰ মতেতো হ'ব লাগে এনেকুৱা, নহয় জানো? কাৰণ সামান্য কিবা এটা ভুল কৰিলে ষ্ট্ৰাইক মাৰি দিলে আপোনাৰ চেনেল বৰবাদ। গতিকে সেই বস্তুবিলাক যাতে চৰকাৰে নকৰে, তাৰ ওপৰত চকু দিব লাগে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গাহৰি প্ৰেমীৰ কাৰণে। গাহৰি মাংস খাই ভাল পায় নে নাপায় কমেন্ট সেকশনত জনাব। আমাৰ অসমৰ প্ৰায় 6খনকৈ ডিস্ট্ৰিক্টত গাহৰি মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল, যেনে লখিমপুৰ হৈ গ'ল, যেনে ধেমাজি হৈ গ'ল, যেনে ডিব্ৰুগড় হৈ গ'ল,
তো আমাৰ অসমৰ প্ৰায় 6খনকৈ ডিস্ট্ৰিক্টত গাহৰি মাংস সম্পূৰ্ণৰূপে বেন কৰি ৰাখিছিল যেনে শিৱসাগৰ হৈ গ'ল কিন্তু এটা ভাল খবৰ ওলাইছে 31 ডিসেম্বৰৰ পূৰ্বে আপোনালোকে গাহৰি মাংস নিশ্চিন্ত মনে খাব পাৰিব কিয়নো গাহৰি মাংসৰ ওপৰত যেনেকি নিষেধাজ্ঞা লগাই ৰখা হৈছিল সেই নিষেধাজ্ঞা এতিয়া উঠাই দিয়া হৈছে ধেমাজিকে ধৰি 6খন ডিস্ট্ৰিক্টত গাহৰি মাংসৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল কিয় বাৰু জানেনে কাৰণ গাহৰিৰ দেহত আহিছিল এক বিশেষ বেমাৰ যেটো বেমাৰৰ নাম হৈছিল আফ্ৰিকান সোয়াইন ফিভাৰ আৰু এই বেমাৰটো মাৰাত্মক যাৰ কোনো ধৰণৰ মানে আপোনাৰ প্ৰতিষেধক অসম চৰকাৰ বা ভাৰত চৰকাৰৰ হাতত নাই যাৰ কাৰণে অসম চৰকাৰে গাহৰি পোৱালিবিলাককে মাৰি পেলাইছিলে আৰু গাহৰি খোৱা নিষিদ্ধ কৰিছিলে এতিয়া ফাইনালি গাহৰি বিকা পুনৰবাৰ মুকলি কৰি দিছে কিমান দিন যে হল গাহৰি খাব পোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ আহিব অসমলৈ আজি তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উষ্ম আদৰণি জনাইছো তেখেতে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব এটা খবৰ লাই পৰিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নতুন টাৰ্মিনেলত আদানিয়ে এতিয়া কিছু ফিজ বৃদ্ধি কৰিছে বুলি খবৰ ওলাই পৰিছে যেটো ইমান অত্যাধুনিককে বনাইছে ন তো অত্যাধুনিককে বনোৱাৰ লগে লগে এতিয়া খবৰ ওলাই পৰিছে বেলেগ বিমান বিলাকে যেতিয়া ল্যান্ড কৰিব ল্যান্ডিং ফিজ কিবা ফিজ ইউজাৰ ফিজ এই বস্তুবিলাক এতিয়া আদানিয়ে হেনো বৃদ্ধি কৰি দিছে মানে আদানি এয়াৰপোৰ্ট সমূহত এতিয়া কোনো প্লেন যদি আহি অৱতৰণ কৰে প্লেন সমূহ যদি ৰখে তো তাৰ ফিজ সমূহ এতিয়া বৃদ্ধি কৰি দিছে আদানিয়ে খবৰ ওলোৱা অনুসৰি আদানি বন্দৰৰ প্ৰধানমন্ত্ৰীয়ে কৰিব উদ্বোধন গুৱাহাটীত অৱতৰণ কৰিলেও যাত্ৰীয়ে দিব লাগিব মাসুল আদানিয়ে বৃদ্ধি কৰিছে বিমান বন্দৰৰ ল্যান্ডিং আৰু পাৰ্কিং মাসুল আদানিৰ মাসুলৰ বুজা বিমান কোম্পানী বা যাত্ৰীসকলৰ ওপৰত পৰিব বুলি জনাইছে আন্তৰ্জাতিক যাত্ৰীৰ ইউজাৰ ডেভেলপমেন্ট ফিজ 561 টকাৰ পৰা 980 টকালৈ বৃদ্ধি কৰি দিছে মানে আদানিয়ে কি কৰিছে এতিয়াৰে পৰা যদি কোনো এখন বিমান আহি তো আদানি এয়াৰপোৰ্টত পৰে তো আদানিয়ে সেই এয়াৰপোৰ্টত যে পৰিব তাৰ কাৰণেও ফিজ লব আগৰ পৰাই ফিজ লয় কিন্তু ফিজ বৃদ্ধি কৰিছে আৰু তাত যে পাৰ্কিং কৰিব পাৰ্কিং ফিজও বেছি কৈ লব আৰু ইয়াৰ বুজাটো কাৰ ওপৰত পৰিব কোম্পানী বিলাকে নিজৰ পকেটৰ পৰা দিব নি মুনাফাৰ পৰা দিব নেকি নিদিয়ে যাত্ৰীবাহী সকলৰ ওপৰত সেই বস্তুটো বেছিকৈ লগাই দিব মানে যেটো চাৰ্জেছ বিলাক বেছিকৈ লগাই দিব ইয়াৰ ফলত এটোৱে হ'ব আৰু 1 জানুৱাৰীৰ পৰা টিকটৰ দামটো মানে ফ্লাইটৰ টিকটৰ দামটো বৃদ্ধি পাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে মাৰ্ঘেৰিটাৰ পৰা তো যোৱা কালি মানস ৰবিন ডাঙৰীয়াই মাৰ্ঘেৰিটাৰ পৰা একপি ফটো শ্বেয়াৰ কৰিছে আৰু তেখেতে মুকলিকৈ দেখাইছে যে মাৰ্ঘেৰিটাত আকৌ কয়লা খনন হবলৈ ধৰিছে মানস ৰবিন ডাঙৰীয়াই কৈছে যে মাৰ্ঘেৰিটাত কয়লাৰ চুৰাং মুক্ত খনন পুনৰ আৰম্ভ হল খবৰটো চৰকাৰ বিৰোধী দল সংগঠন সকলোকে জনালো সোনকালে বন্ধ কৰক নহলে কোনে কিমান ভাগ পাইছে বা লৈছে ৰাজহুৱা কৰক তো মানে মানস ৰবিন ডাঙৰীয়াই যোৱাকালি তেখেতে মানে সেই ঘটনাস্থলীত উপস্থিত হৈ সম্পূৰ্ণ মানে এভিডেন্স লৈ তেখেতে সামাজিক মাধ্যমত কৈছে যে পুনৰ মাৰ্ঘেৰিটাত কয়লাৰ খনন কাৰ্য আৰম্ভ হৈ গৈছে মানে মাৰ্ঘেৰিটাত অবৈধ কয়লা খনন এতিয়া সৰকাৰীগতভাৱে যিবিলাক নেকি আপোনাৰ পাৰমিট আছে তো সেইবিলাক বেলেগ কথা কিন্তু অবৈধভাৱে বহু খনন হৈ থাকে তো সেইবিলাক ৰোধ কৰিব লাগে চৰকাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা তামিলনাডুত হৈ গল SRI আৰু প্ৰথমখন খচৰা ইতিমধ্যে প্ৰকাশ পাইছে তামিলনাডুৰ পৰা খবৰ ওলাই পৰিছে তামিলনাডুৰ প্ৰথমখন খচৰাত বোলে প্ৰায় 97 লাখ মানুহৰ নাম নাই ভোটাৰ তালিকাত 97 লাখ মানুহৰ নাম ভোটাৰ তালিকাত নাই বুলি খবৰ ওলাই পৰিছে এতিয়া আমাৰ অসমতো হৈ আছে SRI তো অসমত হোৱাৰ লগে লগে এতিয়া অসমবাসী ৰাইজে ভয় কৰিছে যে আমাৰ নামবিলাকো কাট খাব নেকি ভোটাৰ তালিকাৰ পৰা নিশ্চয়কৈ খাব পাৰে যদিহে আপোনালোকে পৰ্যাপ্ত ডকুমেন্ট জমা কৰিব নোৱাৰে গতিকে সাৱধান এতিয়া ভোট আপোনালোকে প্ৰত্যেক বছৰে দিবলৈ আৰম্ভ কৰক মাজতে 1-2 বছৰ নিদিয়াকৈ যদি থাকি যায় কেনেবাকে ন ভোটাৰ লিষ্টৰ পৰা নাম কাটি দিব আপোনালোকৰ আৰু ভোটাৰ লিষ্টৰ পৰা নাম কটাৰ লগে লগে আপোনালোকৰ প্ৰমাণ কৰিবলৈ সুবিধা হ'ব যে মই এজন ভাৰতীয় দেই গতিকে সাৱধান কিয়নো আমাৰ অসমতে এটা কাহিনী ওলাই পৰিছে এখন ঘৰৰ ভাই ককাই আঠজন নে কিমান 7 জনেই বোলে ভাৰতীয় এজনহে হেনো বাংলাদেশী মানে একেটা বাপেকৰে সন্তান আপোনাৰ 7 জনৰ নামে ভাৰতীয় নাগৰিকৰ তালিকাত আছে কিন্তু এজনৰ নাম নাই গতিকে এইবিলাক অকনমান বি কেয়াৰফুল ডকুমেন্ট পাতি পৰ্যাপ্ত নাথাকিলে
বাংলা দেখিব বুলি ঘোষণা হ'বলৈ বেছি সময় নালাগিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা শুনিছে নেকি ধৰি লওক লৰাটো হ'ল অসমীয়া ছোৱালীজনী হ'ল মুছলিম বিয়া কৰালে লৰাজনক তেজপুত্ৰ কৰিলে বা ধৰি লওক আপোনাৰ ছোৱালীজনী হৈ গ'ল অসমীয়া বিয়া হৈছে মুছলিমলৈ দেউতাকে তেজপুত্ৰী কৰিলে এনেকুৱা ধৰণৰ আপোনালোকে বাৰু খবৰ শুনা পাইছে নেকি কমেন্ট সেকশনত জনাব এনেকুৱা ধৰণৰ মানে ঘটনাবিলাক নোহোৱা নহয় এনেকুৱা ধৰণৰ ঘটনাবিলাক প্ৰায়ে হৈ থকা আমি দেখা পাওঁ আমাৰ গাঁও কিছুমানতো আছে মানে বেলেগ জাতিৰ ছোৱালী বিয়া কৰালে তেওঁলোককটো এঘৰিয়াই কৰাই দিয়ে হয় নে নহয় তো এনেকুৱা ধৰণৰ ৰীতি নীতিবিলাক আছে কিন্তু উচ্চতম ন্যায়ালয়ে এনেকুৱা ধৰণৰ ৰীতি নীতিবিলাকক মানে এই ৰীতি নীতি যিবিলাক চলি থাকে মানে সমাজত তো এই ৰীতি নীতিবিলাকৰ বিৰোধিতা কৰি নিৰ্দেশনা জাৰি কৰিছে যে কোনো এগৰাকী যুৱতীয়ে বা কোনো এজন যুৱকে বেলেগ জাতিৰ ল'ৰা বা বেলেগ জাতিৰ এগৰাকী ছোৱালীক বিয়া কৰালে বুলিয়ে তেখেতক তেজপুত্ৰ কৰিব নোৱাৰে বা তেখেত সেই ছোৱালীজনীক এৰি দিব নোৱাৰে সংসাৰৰ পৰা সেই ল'ৰাজন বা সেই ছোৱালীজনীয়ে মাক দেউতাকৰ সম্পত্তিৰ সম্পূৰ্ণ ভাগ বতৰা লাভ কৰিব সম্পূৰ্ণ অধিকাৰ সেই ছোৱালীজনীৰ থাকিব বা সেই ল'ৰাটোৰ থাকিব বেলেগ জাতিৰ ল'ৰালৈ বিয়া হ'ল বুলি বা বেলেগ জাতিৰ ছোৱালী বিয়া কৰালে বুলি তেজপুত্ৰ বা তেজপুত্ৰী কৰিব নোৱাৰিব বুলি জনাইছে মানে এনেকুৱাবিলাক হৈ থাকে ন বিশেষকৈ আমি মানে গাঁও অঞ্চলবিলাকত এনেকুৱা ধৰণৰ হোৱা দেখা পাওঁ যদি বেলেগ জাতিৰ ছোৱালী বিয়া কৰায় মানে মাক দেউতাকে ল'ৰাটোক এৰি দিয়ে খেদি দিয়ে ঘৰৰ পৰা যে তই আমাৰ ঘৰত নোসোমাবি আৰু বেলেগ জাতিৰ ছোৱালী বিয়া পাতিছ তো এনেকুৱা কৰিব নোৱাৰে আইনগতভাৱে তেনেকুৱা কৰিব নোৱাৰে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে শনিবাৰ আজি 20 তাৰিখ আজি অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব বুলি কাৰণে কৈছো কাৰণ ভিডিওটো মই ৰাতিয়ে যেহেতু বনাইছো তো সেই কাৰণে আহিব বুলি কৈছো তো আজি আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 20 তাৰিখ আৰু 21 তাৰিখ দুটা দিন তেখেতে অসমতে থাকিব আৰু এই দুটা দিনত তেখেতে কেবাটাও কাৰ্যসূচী হাতত লৈ আহিছে কেবাটাও তেখেতে কাম কৰিবলৈ আহিছে অসমত এতিয়া জুবিনদাৰ ঘৰলৈ যাবনে না যাব জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবনে নিদিব এই সম্পৰ্কত কিন্তু তেখেতৰ মানে যি শেডিউল সেই শেডিউলত নাই হয়তো মানে অফ দা ৰেকৰ্ড যাবও পাৰে মানে তেখেতৰ চৰকাৰী কামৰ বাহিৰেও ব্যক্তিগতভাৱে হয়তো যাবও পাৰে সেই সম্পৰ্কে নাজানো কিন্তু তেখেতৰ চৰকাৰী যি শেডিউল সেই চৰকাৰী শেডিউল অনুসৰি তেখেতে জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবলৈ বা জুবিনদাৰ ঘৰলৈ কিন্তু নাযায় কিন্তু ৰাহুল গান্ধী আকৌ আহিছিলে বাৰু যি কি নহওক ৰাহুল গান্ধী হৈছে বিৰোধী দলৰ প্ৰতি আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হৈছে প্ৰধানমন্ত্ৰী গতিকে দুয়োজনৰ মাজত পাৰ্থক্য আছে গতিকে সেইটো তেওঁলোকৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিব যদি তেখেতলোক একোজন ভাল ব্যক্তিত্বৰ মানুহ ভাল মনৰ মানুহ নিশ্চয়কৈ যাব তেখেত প্ৰধানমন্ত্ৰী হোৱাৰ আগত এজন মানুহ হয় নে নহয় গতিকে মানৱীয়তাৰ খাতিৰত মোৰ মতে যাব লাগে বাকি নাজানো আৰু যি কি নহওক তেখেত আজি অসমলৈ আহিব তেখেতক আদৰণি জনাইছো শুভেচ্ছা জনাইছো অসমত বহুত কেইটা প্ৰকল্প তেখেতে উদ্বোধন কৰিবহি আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এছআইটিয়ে চাৰ্জশ্বীট দাখিল কৰিলে জুবিনদাৰ হত্যাকাণ্ডৰ ওপৰত এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বীট আকৌ অখিল গগৈয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অখিল গগৈক সেই চাৰ্জশ্বীটসমূহ কিছু লোকে মানে কোনোবাই মানে দিছিলে আৰু গোপনে তো অখিল গগৈ আকৌ কি কৰিলে উলুটা খৰ মাৰি দিলে অখিল গগৈ কোৱা অনুসৰিটো তেখেতক যিয়ে চাৰ্জশ্বীটখন দিছিলে সেই চাৰ্জশ্বীট দিয়া মানুহগৰাকী আপোনাৰ এছআইটিৰ সৈতে জড়িত থকা বুলি জনাইছে তো এছআইটিয়ে ভাবিছিলে বোলে মানে সেই মহিলাগৰাকীয়ে ভাবিছিলে এছআইটিৰ পক্ষত লৈ আপোনাৰ অখিল গগৈয়ে তথ্যসমূহ দিব সামাজিক মাধ্যমত কিন্তু অখিল গগৈয়ে আকৌ উলুটা খৰ মাৰি দিলে উলুটা এছআইটিয়ে যি ইনভেষ্টিগেশ্যন কৰিলে সেই ইনভেষ্টিগেশ্যনৰ ওপৰত প্ৰশ্ন উত্থাপিত কৰিবলৈ লাগিলে অখিল গগৈয়ে যাৰ কাৰণে নেকি এতিয়া সিআইডিৰ ওচৰত তেখেতৰ অভিযোগ উত্থাপিত কৰিছে মানে তেখেতৰ বিৰুদ্ধে এখন এফআইআৰ ৰুজু কৰা হৈছে তেখেতে গোপনীয়তা ভংগ কৰাৰ অভিযোগ তেখেতে কি কৰিলে ইংলিছত থকা চাৰ্জশ্বীটখন অসমীয়ালৈ ট্ৰান্সফাৰ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিলে এতিয়া এই সম্পৰ্কত অখিল গগৈয়ে কৈছে যে আপোনালোকে মাত্ৰ 6 মাহ দিন ৰৈ দিয়ক 6 মাহৰ পাছত যেনতেনে ইলেকশ্যনটো যাবলৈ দিয়ক ইলেকশ্যন যোৱাৰ পাছত গম পাব যে জুবিনদাৰ হত্যাকাৰীসকল মুকলি আকাশৰ তললৈ আহিলে যেতিয়ালৈকে ইলেকশ্যন থাকিব তেতিয়ালৈকে তেখেতলোক জেলতে থাকিব জেলৰ পৰা যেতিয়া নেকি ইলেকশ্যন পাৰ হৈ যাব তাৰ পাছত তেওঁলোকক জেলৰ পৰা উলিয়াই দিয়া হ'ব আৰু এছআইটিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত তেখেতে কয় এছআইটিয়ে চাৰ্জশ্বীটখন নিজেই ভাইৰেল কৰিছে এছআইটিয়ে ভাবিছিল ৰাইজে তেওঁলোকক বাহবা দিব পিছে মই উলুটা মাৰি দিয়া বাবেই মোৰ ওপৰত তেখেতলোকে এজাহাৰ দাখিল কৰিছে এছআইটিয়ে ৰুজু কৰা গোচৰ সন্দৰ্ভত অখিল গগৈৰ এয়া
প্ৰতিক্ৰিয়া অখিল গগৈয়ে কৈছে যে শ্যামকানু মহন্তক জেলত মেট্ৰেছ দিয়া হৈছে মোকো যদি জেললৈ নিয়ে মোকো কিন্তু মেট্ৰেছ দিব লাগিব মই আকৌ আপোনাৰ পকাত নহওঁ মোক ফটা কম্বল দিলে নহব মোক ভাল কম্বল দিব লাগিব মোক আঠুৱাও দিব লাগিব মানে যি কেইজন কৈদি কেইজনক এনে ধৰণৰ ফেচিলিটি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিসকল যুৱক যুৱতী লিভ ইন ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অৱশ্যে এইটো কিমান দূৰ অসমত গ্ৰহণযোগ্য সেইটো নাজানো মানে লিভ ইন ৰিলেশ্যনশ্বিপ মানে সহজ ভাষাত ক'বলৈ গ'লে বিয়া বাৰু নপতাকৈ একেখন ঘৰতে ল'ৰা আৰু ছোৱালীয়ে একেলগতে সহবাস কৰাটোকে লিভ ইন ৰিলেশ্যনশ্বিপ বুলি কয় এতিয়া সেইটো কিমান দূৰ গ্ৰহণযোগ্য আমাৰ অসমৰ সমাজত সেই সম্পৰ্কে নাজানো কিন্তু খবৰ ওলাই পৰিছে লিভ ইন ৰিলেশ্যনশ্বিপত থকাটো কোনো ধৰণৰ বেআইনী বা অবৈধ হ'ব নোৱাৰে এই সম্পৰ্কত নিৰ্দেশনা জাৰি কৰিছে এলাহাবাদৰ হাইকোৰ্টে এলাহাবাদৰ কোৰ্টে কৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপত যদি দুয়োজনৰ সন্মতি মৰ্মে তেওঁলোকে থাকে তেন্তে সেইটো সম্পূৰ্ণৰূপে বৈধ কোটো উল্লেখ নাই যে বিয়া নপতাকৈ একেটা ঘৰতে থাকিব নোৱাৰিব এটা একেটা ঘৰত থাকিলে বুলি আৰু তেওঁলোকেটো নন ষ্টপ হেই মানে বেয়া ধানাতে লাগি নাথাকে ন তো থাকিছে আৰু একেটা ঘৰত তো এনে ধৰণৰ মানে কথা আৰু মানে ভাল ভাবে ললে ভাল বেয়া কৈ ললে বেয়া আৰু বস হেইটোৱে কথা আৰু যি কি নহক আমাৰ অসমত কিমান দূৰ গ্ৰহণযোগ্য নাজানো এতিয়া মোৰ ঘৰৰ মানুহকটো মই তেনেকৈ লিভিনত থাকিবলৈ নিদিম এতিয়া আপুনি কওকচোন বাৰু আপোনাৰ ঘৰৰ মানুহক আপুনি লিভিনত থাকিবলৈ দিবনে নিদিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে অযোধ্যাৰ পৰা অযোধ্যাত নিৰ্মাণ কৰি থকা হৈছে এটা অত্যাধুনিক মছজিদ যিটো মছজিদৰ কাৰণে ভাৰতৰ মুছলমানসকলে কোটি কোটি টকা ডনেট কৰিছে আৰু সেই মছজিদটো তাজমহলতকৈও সুন্দৰ হ'ব বুলি জনাইছে তাজমহলতকৈও লেখত ল'ব লগা মছজিদ নিৰ্মাণ কৰিব বুলি জনাইছে য'ত নেকি একেলগতে 10,000 লোকে মানে 10,000 মুছলমান লোকে নামাজ আদা কৰিব পাৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি তাজমহলতকৈও আটক ধুনীয়া মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব অযোধ্যাত য'ত একেলগে নামাজ আদায় কৰিব পাৰিব প্ৰায় 10,000 মুছলমানে বিশ্ব দৰবাৰত নাম উজলিবলৈ সাজু হৈছে মুছলমান সমাজ তো মুছলমান সকলে নিজৰ পুঁজিৰে মানে নিজৰ ধনৰ টকাৰে নিৰ্মাণ কৰিবলৈ গৈ আছে আপোনাৰ মছজিদ যেনেকৈ নেকি ৰাম মন্দিৰ আমাৰ প্ৰত্যেকজন ভাৰতীয় 1 টকা 2 টকাকৈ ডনেট কৰি বনাইছে ঠিক তেনেকৈ এতিয়া তেওঁলোকে মছজিদো নিৰ্মাণ কৰিবলৈ গৈ আছে অৱশ্যে ৰাম মন্দিৰত বাৰু চৰকাৰী ডনেশ্যনো আছে নথকা নহয় চৰকাৰৰ পুঁজি সোমাই আছে কিন্তু ৰাইজেও পুঁজি লগাইছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আমাৰ অসমৰ শিল্পীসকলৰ বাবে অসম চৰকাৰে এটা বীমা উলিয়াইছে এক প্ৰকাৰ স্বাস্থ্য বীমা উলিয়াইছে তো আমাৰ অসমৰ যিসকল শিল্পী আছে শিল্পী সমাজৰ জীৱন সুনিশ্চিত কৰিবৰ কাৰণে 3 লাখৰ পৰা 6 লাখ পৰ্যন্ত বীমা প্ৰদান কৰিব আৰু এই বীমা প্ৰদান কৰিব কেৱল শিল্পীসকলকহে আবেদন কৰিব পাৰিব 7 জানুৱাৰী 2026 ৰ পৰা নিশা মানে আবেদনৰ সময়সীমা হ'ব 7 জানুৱাৰী 2026 নিশা 12 বজালৈ মানে অলৰেডি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আবেদন কৰিবৰ কাৰণে filmfinance.assam.gov.in এই পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব পাৰিব নতুবা www.arhi.cloud এই ওয়েবসাইটটোত গৈ আপোনালোকে আবেদন কৰিব পাৰিব বুলি জনাইছে এই ওয়েবসাইটটো মই আপোনালোকক দি দিছো স্ক্ৰিনত আপোনালোকে চাই ল'ব আপোনালোক যদি একোজন শিল্পী তেন্তে আবেদন কৰি ৰাখিব পাৰিব আপোনালোকৰ যদি ইন ফিউচাৰ কিবা হয় আপোনালোকৰ ফেমিলিয়ে চৰকাৰৰ ফালৰ পৰা 3 পৰা 6 লাখ টকা লাভ কৰিব তো বন্ধুসকল বিকল্প আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইমলৈ লগ পোৱাৰ খালি বিৰাম মাগিছো ধন্যবাদ জয় অসম